নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজি মই বনাবলৈ গৈ আছো কণ বিলাহীৰে কচু শাকৰ ভাজি তাৰ বাবে মই লৈছো এয়া কচু শাকখিনি কাটি ধুনিয়াকৈ সৰু সৰুকৈ আগতীয়াকৈ কাটি লৈছো এয়া লৈছো কণ বিলাহী আৰু লৈছো ৰসুন থেতেলিয়াই আদা থেতেলিয়াই আৰু এটা লৈছো পিয়াজ আৰু অকমান কেঁচা জলকীয়া আৰু এইফালে লৈছো কাবুলি বুট কেইটামান এতিয়া আহিছো মই গেছৰ ফালে এয়া মই গেছটো জ্বলাই কেৰাহী উঠাই দিছো আৰু কেৰাহীখনত এতিয়া মই কচু শাকখিনি বহাই দি প্ৰয়োজন অনুসাৰে দিছো পানীটো বেছি নিদিলেও হ'ব অকমান দিব এইখিনি সিজিবৰ কাৰণে দিলে হৈ যায় এয়া কচুখিনি দিয়াৰ পিছতে অলপমান উতল আহিছে আৰু তেতিয়াই মই ঢাকনিখন গুছাই উলুটিয়াই দি দিছো এয়া মই ধুনিয়াকৈ উলুটিয়াই দি আৰু এবাৰ ঢাকনিখন মাৰি অকমান সময় সিজিবলৈ দিম এয়া ঢাকনিখন উঠাই চাইছো কচুখিনি সম্পূৰ্ণকৈ সিজি উঠিছে এয়া মই হেতাখনেৰে হেচুকি চাইছো ধুনিয়াকৈ সিজি উঠিছে ইমানখিনি লৈ সিজালেই হ'ব বেছিকৈ সিজাব নালাগে এইখিনি সময়তে মই কেৰাহীৰ পৰা এতিয়া নমাই থৈ দিম এয়া মই এতিয়া কেৰাহীৰ পৰা এইখিনি নমাই থৈ দিছো এয়া মই কেৰাহীৰ পৰা পানীখিনি অতৰাই লৈছো এতিয়া মই আহিছো আকৌ গেছৰ ফালে গেছত এতিয়া মই কেৰাহীখন উঠাই দি কেৰাহীত দি দিছো মিঠাতেল দিছো প্ৰয়োজন অনুসাৰে আপোনালোকক যিমানখিনি লাগে সিমানখিনিয়ে লৈ ল'ব ইয়াতে দি দিছো পাঁচফোৰণ এটা শুকান জলকীয়া আৰু দিছো ৰসুন থেতেলিয়াই লোৱা আৰু আদা থেতেলিয়াই লোৱা আৰু এইফালে লৈছো কেঁচা জলকীয়া থেতেলিয়াই লোৱা একেলগে দি পেলাই এইখিনি কেঁচা গোন্ধ যোৱালৈকে একেৰাহে ভাজি থাকিম আৰু ইয়াতে দি দিছো এচামুচ হালধি গুড়িখিনি দি পেলাই ভালদৰে তেলখিনি আৰু এবাৰ লৰাই দিছো একেবাৰে লৰাই পিয়াজ আৰু আদা ৰসুনৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ইয়াৰে ওপৰতে দি দিছো কাবুলি বুট কেইটাও মই আধা ভাজি কৰি ইয়াতে ওপৰতে দি দিছো কণ বিলাহী কেইটা এয়া মই কণ বিলাহী কেইটা কাটি লোৱা নাই এনেদৰে দিলেও ধুনিয়াকৈ সিজি উঠে আৰু কণ বিলাহীৰে বনোৱা কচু শাকৰ ভাজিখন খাবলৈ বহুতেই টেষ্টি হয় এয়া মই এতিয়া কণ বিলাহী কেইটা সিজিবৰ বাবে ঢাকনিখন লগাই দিছো এয়া ঢাকনিখন উঠাই মই এবাৰ লাৰি চাইছো এয়া কণ বিলাহী কেইটা ধুনিয়াকৈ সিজি উঠিছে আৰু হেতাখনেৰে মই এয়া কণ বিলাহী কেইটা অকমান এনেদৰে ভাঙি দিছো এয়া গুটেই কেইটা কণ বিলাহী একেৰাহে এনেদৰে লৰাই মই হেতাখনেৰে লৰাই গুটেই কেইটা ভাঙি লৈছো এয়া কণ বিলাহী কেইটা একেবাৰে ধুনিয়াকৈ নিমজ হৈ উঠিছে আৰু কণ বিলাহী কেইটা সিজিবলৈ বহুত টাইম নালাগে এতিয়া মই ইয়াৰে ওপৰতে দি দিছো সিজাই ৰখা কচুখিনি এয়া মই কচুখিনি ওপৰতে দি দিছো দি পেলাই এতিয়া মই ভালদৰে ইলুটিকৈ লৰাই দিম এয়া কাবুলি বুট আৰু কণ বিলাহীখিনি ইলুটিকৈ একেৰাহে লৰাই দিছো আৰু ইয়াৰে ওপৰতে দিছো প্ৰয়োজন অনুসাৰে নিমখটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে লৈ ল'ব এয়া মই নিমখখিনি দি পেলাইও ভালদৰে এতিয়া কচু শাকখিনি আৰু এবাৰ ভালদৰে এনেদৰে লৰাই দিম নিমখখিনি দি পেলাই ভালদৰে এনেকৈ ইলুটিকৈ লৰাই দিছো আৰু লৰাই দি ইয়াতে মই ঢাকনিখন লগাই 5 মিনিট সময়লৈকে এইখিনি সিজিবলৈ দিম এয়া মই ঢাকনিখন লগাই 5 মিনিট সময়লৈকে সিজিবলৈ দিছো এয়া মই 5 মিনিট সময়ৰ পিছতে ঢাকনিখন উঠাই চাইছো আৰু এবাৰ হেতাখনেৰে আৰু এনেদৰে লৰাই দিছো আৰু ঢাকনিখন লগাই আৰু অলপ সময় সিজিবলৈ দিম ভালকৈ সিজি উঠা নাই একেবাৰে নিমজ হোৱালৈকে মই সিজিবলৈ দিছো আৰু এই যে মই কচু সিজোৱা পানীখিনিও পেলাই দিয়া নাই সেই পানীখিনিও মই ইয়াতে ব্যৱহাৰ কৰিছো এক্সট্ৰা পানী নিদিলেও হৈ যাব সেই কচু সিজোৱা পানীখিনিয়ে মই ইয়াতে দি দিছো কাৰণ কচু সিজোৱা পানীখিনিতে সম্পূৰ্ণ ভিটামিনখিনি যিখিনি আইৰণ কচুত থাকে সেই আইৰণখিনি ওলাই যায় সেইকাৰণে মই এইখিনি পানীও মই পেলাই নিদো এই পানীখিনিও মই কচু শাকখিনিত ব্যৱহাৰ কৰো আৰু এবাৰ ঢাকনিখন লগাই সিজিবলৈ দিছিলো আৰু এতিয়া সিজি উঠিছে থপথপীয়া হ'বলৈ আৰম্ভ কৰিছে আৰু হেতাৰে মই ধুনিয়াকৈ এনেদৰে ইলুটিকৈ লৰাই দিছো এয়া মোৰ কচুখিনি সম্পূৰ্ণ সিজি উঠিছে
মানে কচুখিনি সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে। অন্য এটা কেৰাহীত ইফালে মই পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজখিনি মই একেবাৰে ৰঙচুৱা হোৱালৈকে মই ভাজি লৈ ল'ম। এয়া পিঁয়াজখিনি সম্পূৰ্ণ ৰঙচুৱা হোৱালৈকে ভাজি লৈ ল'ম। এনেদৰে ভাজি পিঁয়াজখিনি দিলে খাবলৈ কচুখন বহুতেই টেষ্টি হয়। এয়া মই কেৰাহীৰ পৰা পিঁয়াজখিনি উঠাই লৈছোঁ। এতিয়া মই দিম শুকান জলকীয়া এটা। শুকান জলকীয়াটো মই ৰঙচুৱা হোৱালৈকে ভাজি লৈ ল'ম। একেবাৰে ক্ৰিস্পি হোৱালৈকে মই শুকান জলকীয়াটো ভাজি লৈছোঁ। এয়া মই শুকান জলকীয়াটো একেবাৰে ক্ৰিস্পি হৈছে। এতিয়া মই তেলৰ পৰা এই শুকান জলকীয়াটো উঠাই লৈছোঁ। এতিয়া মোৰ এয়া কচুখিনিও সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে। একেবাৰে শেষত দিছোঁ জালুক গুড়ি এচামুচ। কচুত জালুকৰ গুড়ি দিলে খাবলৈ বহুতেই টেষ্টি হয়। এয়া মই একেবাৰে শেষত দি দিছোঁ জালুকৰ গুড়িখিনি। জালুকৰ গুড়িখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ মই কচু শাকখিনি লৰাই দিছোঁ। এয়া কচু শাকখিনি খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে। একেবাৰে থপথপীয়া হৈ উঠিছে। এতিয়া মই প্লেট এখনত এয়া ভাজি লোৱা পিঁয়াজখিনি আৰু শুকান জলকীয়াটো মই ওপৰতে ভাঙি দিছোঁ আৰু ভাঙি এইখিনি অকণমান এনেদৰে হাতেৰে মোহাৰি দিছোঁ। আৰু সেই হাতেৰে মোহাৰি দি ইয়াতে ওপৰতে দি দিছোঁ মই কেঁচা মিঠাতেল। কেঁচা মিঠাতেলটো দিলে খাবলৈ বহুতেই টেষ্টি হয়। এইখিনি কিন্তু মই গেছৰ পৰা নমাই নথোৱাৰ আগতে দিছোঁ। আপোনালোকে এইখিনি গেছৰ পৰা নমাই নথোৱাতে দিব। এয়া মই একেবাৰে গেছৰ পৰা নমাই নথোৱাতে ভাজি লোৱা পিঁয়াজ, শুকান জলকীয়া আৰু কেঁচা পিঁয়াজখিনি একেবাৰে দি আৰু এবাৰ এনেদৰে লৰাই দিছোঁ। একেবাৰে নমাই থ'লে এইখিনিৰ কেঁচা মিঠাতেলৰ গোন্ধ পাব পাৰে। সেইকাৰণে মই একেলগে গেছৰ পৰা নমাই নথোৱাতে এইখিনি বস্তু এড কৰি দিছোঁ। এয়া মোৰ কচু ভাজিখন সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে। একেবাৰে থপথপীয়া হৈ উঠিছে। আগতে যদি আপোনালোকে এনেদৰে বনাই পোৱা নাই, এনেদৰে বনাই খাই চাবচোন। এয়া মোৰ কচু ভাজিখন খাবলৈ ৰেডি হৈ গৈছে। পৰিৱেশনৰ বাবে মই প্লেট এখনত উলিয়াই লৈছোঁ। এয়া মোৰ কচুৰ ভাজি সম্পূৰ্ণ ৰেডি হৈ গৈছে। এই ভাজিখন আগতে যদি আপোনালোকে এনেদৰে বনাই পোৱা নাই, এনেদৰে বনাই চাবচোন। একেবাৰে নোখোজোৱাই এনেদৰে বনালে। কিছুমানৰ বহুতৰে ভয় থাকে যে কচু শাক খালে খোজাব, কিন্তু এনেদৰে বনালে অকণমানো নোখোজোৱাই। এনেদৰে বনাই খাই চাবচোন। খাই চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গৰম গৰম ভাতৰ লগত এনেদৰে পৰিৱেশন কৰিব। এয়া মোৰ সম্পূৰ্ণ ৰেডি হৈ গৈছে কচু শাকৰ ভাজিখন। এয়া মই আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাই দিছোঁ। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।